এইখিনি এভৰিৱান সকলোকে মোৰ চেনেল টিংকু টিপছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে ভালে আছা আৰু তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ এই ভিডিঅ'টি মই আৰম্ভ কৰিবলৈ লৈছোঁ। বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ 2024 যিটো অপেন ৰেলী আছিল, সেই ৰেলীটো কেতিয়া অনুষ্ঠিত হ'ব, ফিজিকেল ডেট ষ্টেট অনুসৰি বা ৰাজ্য অনুসৰি কোন তাৰিখে বা কোন দিনাৰ পৰা ফিজিকেল আৰম্ভ হ'ব, কোন কোন ডিষ্ট্ৰিক্টৰ কোন তাৰিখে ফিজিকেল আছে আৰু ক'ত আছে, সেইখিনি কথা মই ভিডিঅ'ত আলোচনা কৰিম। চ' ভিডিঅ'টো অলপ স্কিপ নহয় তোমালোকে আগলৈ চাই থাকিবা। বন্ধু-বান্ধৱীসকল, আমি প্ৰথম মিছামাৰীৰ বিষয়ে আলোচনা কৰোঁ। মিছামাৰীত আমাৰ কোনকেইখন ডিষ্ট্ৰিক্ট আছে আৰু কোন তাৰিখৰ পৰা আছে তোমালোকে ইয়াতে চাবা। ফাৰ্ষ্ট অফ অল মিছামাৰীত, এইটো মিছামাৰী তোমালোকে দেখা পাইছা। মিছামাৰীত 15 to 20 জুলাই তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব। আৰু মিছামাৰীত কোনকেইখন ডিষ্ট্ৰিক্ট আছে চাবা। যোৰহাট আছে, মাজুলী আছে, তিনিচুকীয়া আছে, শিৱসাগৰ আছে, ধেমাজি আছে, নৰ্থ লখিমপুৰ, ডিব্ৰুগড় এণ্ড গোলাঘাট ডিষ্ট্ৰিক্ট এণ্ড আপাৰ আছাম। এই আপাৰ আছামৰ যিখিনি ডিষ্ট্ৰিক্ট আছে সেইখিনি মিছামাৰীত অনুষ্ঠিত হ'ব 15 to 20 জুলাইৰ ভিতৰত। তাৰপিছত ছেকেণ্ড মিছামাৰীত আছে মানে 22 তাৰিখ আৰু 27 তাৰিখৰ ভিতৰত কোনকেইখন ডিষ্ট্ৰিক্ট আছে। মৰিগাঁও আছে ইয়াতে, মৰিগাঁও আছে, নগাঁও আছে, শোণিতপুৰ আছে, বিশ্বনাথ এণ্ড হোজাই ডিষ্ট্ৰিক্ট এণ্ড চেণ্ট্ৰেল আছাম। এইকেইখন ডিষ্ট্ৰিক্ট 22 তাৰিখৰ আৰু 27 তাৰিখৰ ভিতৰত মিছামাৰীতে অনুষ্ঠিত হ'ব। নেক্সট আছে আমাৰ ওদালগুৰিত আছে। ওদালগুৰিত কোনকেইখন ডিষ্ট্ৰিক্ট আছে। ওদালগুৰিত আছে 16 তাৰিখৰ পৰা 23 আগষ্টৰ ভিতৰত আছে। বাক্সা আছে, বঙাইগাঁও আছে, তাৰপিছত বৰপেটা আছে, চিৰাং আছে, দৰং আছে, গোৱালপাৰা আছে, কোকৰাঝাৰ, নলবাৰী, চাউথ চালমাৰা, মানকাছাৰ, ওদালগুৰি, ধুবুৰী, কামৰূপ মেট্ৰ' এণ্ড কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্ট লৱাৰ আছাম। মানে লৱাৰ আছামৰ যিখিনি ডিষ্ট্ৰিক্ট আছে এই গোটেইখিনি ক'ত হ'ব, ওদালগুৰিত এইবাৰ অনুষ্ঠিত হ'ব। আৰু ওদালগুৰিত অনুষ্ঠিত হ'ব কোন তাৰিখৰ ভিতৰত, তোমালোকৰ 16 to 23 আগষ্টৰ ভিতৰত এইখন ডিষ্ট্ৰিক্টৰ ফিজিকেলটো ইয়াতে অনুষ্ঠিত হ'ব। নেক্সট আছে তোমাৰ ওদালগুৰিতে আছে কোনকেইখন ডিষ্ট্ৰিক্ট 16 to 23 আগষ্টৰ ভিতৰত কোন আছে, অল RTM, মানে যিখিনি মই ডিষ্ট্ৰিক্টৰ কথা ক'লোঁ সেইখিনি ডিষ্ট্ৰিক্টতে ইয়াতে অনুষ্ঠিত হ'ব ফিজিকেলটো। তাৰপিছত নেক্সট আছে মণিপুৰৰ কাৰণে আছে চেনাপাটিত অনুষ্ঠিত হ'ব 28 to 11 ছেপ্টেম্বৰৰ ভিতৰত হ'ব। মণিপুৰত এইটো ইম্ফল ডিষ্ট্ৰিক্টত হ'ব সেইটো। তাৰপিছত নেক্সট তোমালোকৰ আছে, এইখিনি গোটেইখিনি তোমালোকে চালে গম পাবা, কিন্তু মেইন ডিষ্ট্ৰিক্টৰ আমাৰ যিখিনি আপাৰ আছাম, লয়াৰ আছাম সেইখিনি যিখিনি আছিল আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে সেইখিনি মই কৈ দিলোঁ তোমালোকক। চ' ভিডিঅ'টো এইখিনিয়ে আছিল। তোমালোকে গোটেই নটিফিকেশ্যনটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত তোমালোকক PDF-ৰ লিংকটো দিম, তাত তোমালোকে চেক আউট কৰিব পাৰিবা। চ' ভিডিঅ'টো এইখিনিয়ে আছিল। তোমালোকে যদি চাই ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু যিসকল নতুনকৈ আহিছা এনেকুৱা ধৰণৰ লেটেষ্ট আপডেট পাবলৈ মোৰ চেনেলটো আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। জয় অসম, জয় হিন্দ।